এতিয়া আমি সকলোৱে কবি খেতি কৰোঁ, ফুলকবি, বন্ধাকবি, বকুলি চব খেতি কৰোঁ। আমি অত্যন্ত দেৱাই দি মানুহক আমি মানুহৰ স্বাস্থ্য হানি কৰিবলৈ নিবিচাৰোঁ। নিজেও খাওঁ সেই বস্তু আৰু আমি ৰাইজকো দিওঁ, নহয়নে? আমি সদায় নিজৰ দেহাবিলাক, আনৰো দেহাবিলাক আমাৰ নিজৰ নিচিনা দেখোঁ। গতিকে আমি অত্যন্ত দয়াই মাৰি ৰাইজক নুখুৱাওঁ। কিন্তু মিয়াই অত্যন্ত দয়াই মাৰি আহি সস্তাত দি দিয়ে। সেই মেনিয়ৰটো একদম হিচাপেই নাই। তেওঁবিলাকে ৰাতি দিন মেনিয়ৰ মাৰিয়ে থাকে। সপ্তাহত এদিন খেতি ভাল হওক বেয়া হওক, সপ্তাহত এদিন মেনিয়ৰ মাৰিবই। আমি তেনেকৈ মেনিয়ৰ নামাৰোঁ, আমি গোবৰটো বেছি দিওঁ। মিয়া অসমীয়া এইবিলাকৰ ক্ষেত্ৰত মাত মতা নাছিলোঁ, কিন্তু আজি কেইদিনমানৰ পৰা যিবিলাক মৈমনসিঙীয়া মিয়া সেইবিলাকে উজনি অসম কৰি যিখন চিঞৰ-বাখৰ কৰিছে যে উজনি অসমলৈ মাছ নপঠাওঁ, উজনি অসমলৈ পাচলি নপঠাওঁ, এটা সৰু নমুনা মাত্ৰ দেখাম। গাঁৱৰ নিজৰ ঘৰৰ এটা সৰু নমুনা দেখাইছোঁ। এইখন চাওক, ধুন্দুলি আমাৰ এনেকৈ এতিয়াও লাগি আছে। এইবিলাক গছ মৰিবৰ হৈ গ'ল, মানে এইটো যিটো খেতি, এই খেতিটো ইতিমধ্যে শেষ হ'বৰ হৈ গ'ল। এতিয়া এই কাষে কাষে আপোনালোকক যদি দেখাওঁ, সম্পূৰ্ণ বাৰীডৰাৰ কাষে কাষে গোটেই সোপা কচু আছে। এতিয়া 80 টকা 60 টকা দৰত কচু বিক্ৰী হৈ আছে আমাৰ নিজৰ ফালৰ পৰাই। যেতিয়া লকডাউন হৈছিলে, লকডাউন হৈ থকাৰ সময়ছোৱাত এই যি আমাৰ এখন জিলাৰ কথাই কৈছোঁ বা দুখন জিলাৰ কথা কৈছোঁ, যোৰহাট আৰু শিৱসাগৰ, এইবিলাক ঠাইলৈ কেতিয়াও কোনোদিনেই খাৰুপেটীয়াৰ পাচলি অহা নাছিলে। যিখিনি আমাৰ লোকেল পাচলি বা লোকেল মাছ সেইখিনিয়ে চলি আছিলে। যিখিনি আমাৰ মানুহ আছে, সেই সম্প্ৰদায়ৰ মানুহখিনিয়ে যিখিনি মাছ কালেকশ্যন কৰে, যিখিনি মাছ পোহে নাইবা যিখিনি মাছ বিক্ৰীৰ কাৰণে আনে, সেইখিনিয়ে আমাৰ আচলতে উজনি অসমখন আৰামছে চলি যায়। উজনি অসমৰ ৰূপটো চাই লওক। যিমান দূৰলৈকে চকুৰে দেখিছে, যিমান দূৰলৈকে বিঘাই বিঘাই দেখিছে, এই 60-70 বিঘা মাটি সকলোখিনি ম্যাদী পতাৰ মাটি। মৈমনসিঙীয়াৰ নিচিনাকৈ যিখিনি নৈ কিনাৰত, চৰৰ কিনাৰত যিখিনি মাটি থাকে, মথাউৰিৰ ভিতৰত যিখিনি পৰে, সেই ঠাইত খেতি কৰি নিজৰ মাটি বুলি ইয়াত উজনি অসমত কোনেও নকয়। এইবোৰ যে এনেকৈ কাটি কাটি থোৱা দেখিছে, গছবোৰ কাটি থোৱা আছে, এইবোৰ সকলোবিলাক কচু। এতিয়া ভাদ মাহ সোমাইছে, ভাদ মাহৰ শেষলৈ নাইবা এই ভাদ মাহৰ মাজভাগতে এই কচুবিলাক কটা যাব। এইবোৰ কাষে কাষে চাওক, এইবিলাক দহি কচু। গোটেই খেতি পথাৰখনৰ কাষে কাষে এনেকৈ দহি কচু এনেকৈ দি থোৱা আছে। এখেতক দেখাইছোঁ, এখেত এতিয়া 75 বছৰীয়া এজন বৃদ্ধ, আপোনালোকে দেখিছে, কিন্তু তেখেতে অকলেই বাম খেতি কৰে। আপোনালোকে কথাটো শুনিলে অবিশ্বাস কৰিব, কিন্তু এইটোৱে সত্য। মই গোটেই মাটিখিনিও দেখাইছোঁ। ইয়াত যথেষ্টখিনি চাহ বাগান আছে, প্ৰায় 20 বিঘাৰ ওপৰত ইয়াতে চাহ বাগানো আছে। এই গোটেইখিনি এখেতে কৰে বা এখেতৰ যি সতি সন্তান আছে, সেই তেওঁলোকে গোটেইখিনি কৰে। তেনেকৈ ভাবক, উজনি অসমৰ প্ৰত্যেকৰ ঘৰে ঘৰে বা প্ৰত্যেকখন গাঁৱতে এনেকৈ যদি 30 বিঘা 40 বিঘাকৈ বাম খেতি আছে, তেতিয়াহ'লে উজনি অসমে কোনোদিনেই পাচলিৰ কাৰণে আটকত কেতিয়াও নপৰে। নামনি অসমৰ মৈমনসিঙীয়া মিয়াই যেতিয়া লেবেল দিয়ে, তেতিয়া আমাৰ অকণো হজম নহয়। কিয় জানে? কাৰণ গোটেই নামনি অসমৰ যিমান চৰ আছে, সকলোতে আমাৰ ঘোঁৰা আছে। বিশ্বনাথ চাৰিআলিৰ পৰা ভিতৰলৈ যি চলমাৰা বুলি কয় সেই চৰ এৰিয়াটো, সেই এৰিয়াটোত যিমান মাটি আছে সকলোবিলাক দখল কৰি আপোনালোকে খেতি কৰি আছে, বা য'ত য'ত মাছ পুহিছে সকলোবিলাক আপোনালোকৰ দখল কৰা মাটি। এবাৰ ভালকৈ চাই ল, মৈমনসিঙীয়া মিয়াই এতিয়াও জাতিলাও উলিয়াবই পৰা নাই। আমাৰ এখন চাং শেষ হ'বৰ হৈ গ'ল। এখন চাং শেষ হৈ 2 নম্বৰখন ইয়াত আকৌ হ'বৰ হৈ গ'ল। এতিয়া উজনি অসমৰ খেতিয়কে নাইবা উজনি অসমৰ যি মীনপালক, সেইসকলে খেতি কৰাৰ সময়ত কেতিয়াও কোনো কাৰণতে খেতিৰ ওপৰত, নিজৰ খেতিডৰাৰ ওপৰত কোনো কাৰণত কেতিয়াও আজিলৈকে হৰমনৰ ইউজ কৰা নাই। কিন্তু মৈমনসিঙীয়া মিয়াৰ যি খেতি, সেই খেতিত সদায় হৰমন ইউজ কৰে, পৃথিৱী পেঞ্চিলৰ নিচিনা। কৈ দিছোঁ, কাৰণ আমি জানো, চকুৰে দেখা কথা, সেইবাবে ক'ব পাৰিছোঁ। আৰু যদি হৰমন কি কৰে বা হৰমনটো কি বস্তু নাজানে, আপোনালোকক আমাৰ সকলোকে কৈ থৈছোঁ, অসমৰ ৰাইজক কৈ থৈছোঁ যে তাত যিটো হৰমন দিয়ে, এনেকুৱা কিছুমান দৰৱৰ নাম আছে, যিখিনি স্প্ৰে কৰিলে ধৰি লওক এজোপা জাতিলাও গছত ধৰি লওক লাগিব আপোনাৰ 200 জাতিলাও। সেই 200 জাতিলাও অতি কম সময়ৰ ভিতৰত খুব খৰধৰকৈ লগাই ডাঙৰ কৰি থৈ দিব। হৰমন হৈছে সেইটো বস্তু। তেনেকুৱা ধৰণৰ বস্তু ব্যৱহাৰ কৰি পেলাই আপোনালোকক খুৱাই আছে। আৰু জিকাৰ নিচিনা যিবোৰ সেউজীয়া সেউজীয়া ধুনীয়া জিকা খাৰুপেটীয়াৰ ফালৰ পৰা অহা দেখে, তাত ৰগৰৰ নিচিনা যিবিলাক পেষ্টিচাইড ইউজ কৰে, মানে ডুবাই থৈ দিয়ে বুলি ভাবক, পেষ্টিচাইডত ডুবি থাকে বুলি ভাবক। সেইকাৰণে তাত কোনোদিন কেৰুণে নধৰে, অকণমান ইমানকণো কেৰুণ নাপায়, সদায় সেউজীয়া দেখিব, অকল সেই কাৰণটোতে। এটা ভিডিঅ' চাইছিলোঁ কালি, আৰু সেইটোত কোৱা শুনিলোঁ যে উজনি অসমৰ মানুহে বা অসমৰ মানুহে কষ্ট কৰিব নোৱাৰে, অসমৰ মানুহে যি ৰাসায়নিক দৰৱ মাৰে সেইটো মাৰিব নাজানে, কোনো পৰিমাণ নাজানে, তেনেকৈ কোৱা শুনিলোঁ। আৰু দ্বিতীয়তে যে অসমৰ মানুহে খেতিয়ে কৰিব নাজানে। কিন্তু অসমৰ মানুহে ৰাসায়নিক সাৰ কেনেকৈ প্ৰয়োগ কৰিব লাগে বহুত ভালকৈ জানে। মৈমনসিঙীয়া মিয়াৰ নিচিনাকৈ অসমৰ মানুহে কোনোদিনেই কেতিয়াও মাটিত যেতিয়া হাল বায়, হাল বোৱাৰ সময়ত ফুৰাদন এসোপা দি পেলাই হাল বোৱা নাই আজিলৈকে। এই দেউতাজনক চাওক,
প্ৰায় ৭৫ বছৰ বয়স হৈছে, কিন্তু এতিয়াও প্ৰায় 20 বিঘাৰ ওপৰত তেখেতে বাম খেতি কৰি আছে। গতিকে আগতেও কৈছোঁ আৰু এতিয়াও কৈছোঁ যে ভাবক, প্ৰতিখন গাঁৱত যদি এজন মানুহে 20 বিঘাকৈ বাম খেতি কৰি আছে, তেন্তে কিহৰ প্ৰয়োজন আছে খাৰুপেটীয়াৰ পৰা, নাইবা কিহৰ প্ৰয়োজন আছে সেই মৈমনসিঙীয়াৰ যিখিনি পাচলি, যিখিনিয়ে আমাক কেঞ্চাৰৰ নিচিনা ডাঙৰ ডাঙৰ বেমাৰৰ মাজলৈ ঠেলি দিয়ে, সেইখিনি কোনো প্ৰয়োজন নাই। নাইবা যিখিনি নগাঁৱৰ ফালৰ পৰা যিখিনি মাছ আহে, সেই মৈমনসিঙীয়া মিয়াই খেতি কৰা যি পুখুৰী বা ফিচাৰীৰ মাছ, সেই মাছৰ আমাৰ কোনো প্ৰয়োজন নাই। দেউতা, আপুনি কি ক'ব? সেইটোৱে, এতিয়া আমি খেতি কৰোঁ, যিটো ঔষধ মিয়াই দিয়ে আমি সিমান ঔষধ নামাৰোঁ। অত্যন্ত পোকে ধৰিলে আমি সেই দেৱাই মাৰোঁ, নামাৰা নহয়। কিন্তু মিয়াৰ নিচিনা দেৱাই আমি নামাৰোঁ, সপ্তাহত এদিন নামাৰোঁ আমি। হয়, এতিয়া আমি কবি খেতি কৰোঁ, ওলকবি, ফুলকবি, বন্ধাকবি, বকুলি চব খেতি কৰোঁ। আমি অত্যন্ত দেৱাই দি মানুহক মানুহৰ স্বাস্থ্য হানি কৰিবলৈ নিবিচাৰোঁ। নিজেও খাওঁ সেই বস্তু, আৰু আমি ৰাইজকো দিওঁ, নহয়নে? আমি সদায় নিজৰ দেহাবিলাক, আনৰো দেহাবিলাক আমাৰ নিজৰ নিচিনা দেখোঁ। গতিকে আমি অত্যন্ত দেৱাই মাৰি ৰাইজক নুখুৱাওঁ। কিন্তু মিয়াই অত্যন্ত দেৱাই মাৰি আহি সস্তাত দি দিয়ে। সেই মেনিয়ৰটো একদম হিচাপেই নাই, তেওঁবিলাকে ৰাতি দিন মেনিয়ৰ মাৰিয়ে থাকে। সপ্তাহত এদিন খেতি ভাল হওক বেয়া হওক, সপ্তাহত এদিন দেৱাই মেনিয়ৰ মাৰিবই। আমি তেনেকৈ মেনিয়ৰ নামাৰোঁ, আমি গোবৰটো বেছি দিওঁ। এইবিলাক এনেকুৱা পোৰা চাই, এইবোৰ চব চাই পুৰি থৈছে খেতিত ব্যৱহাৰ কৰিবৰ কাৰণে, চাই ল'ব পাৰে আপোনালোকে। মিয়াই যি চৰত খেতি কৰে, সেই খেতিক লৈ ইমান অহংকাৰ কৰি এটা কাৰণেই লাভ নাই, কাৰণ আপোনালোকৰ খেতিৰ মাটিৰ যি পাচলি, সেই পাচলি আপোনালোকৰ নিজৰ মাজত থকা দালালি কেইটাই 2 টকা 3 টকা কেজিকৈ আনে। প্ৰতিটো বস্তু যিয়ে নহওক লাগিলে, সি বিলাহী হওক, সি বন্ধাকবি হওক, সি ফুলকবি হওক, ওলকবি হওক, যি পাচলিয়ে নহওক, সেইখিনি যেতিয়া আনে তাৰ পৰা 1 টকা বা 2 টকা দৰত আনে, আৰু ইয়াত উজনি অসমৰ ফালে যেতিয়া পঠিয়ায় তেতিয়া অধিক দৰত বিক্ৰী কৰে। দালালি আপোনালোকৰ নিজৰ মাজত আছে, আপোনালোকৰ নিজৰ একো মুনাফা নহয়। গতিকে সেই অহংকাৰ কৰি একো লাভ নাই। মৈমনসিঙীয়া মিয়াই যিমানেই চিঞৰ বাখৰ নকৰক যে তেওঁলোকৰ পাচলি, তেওঁলোকৰ মাছ উজনিলৈ নপঠাওঁ বুলি, নীলাজৰ দৰে তেওঁলোকে সেইবোৰ ইয়ালৈকে পঠাই থাকিব লাগিব। তাৰ বাহিৰেও বিপৰীতে উজনি অসমৰ মানুহেহে তেওঁলোকৰ মাছ আৰু পাচলিক অৱজ্ঞা কৰিব পাৰে। এতিয়াও বহুত গাঁও আছে বা বহুত ঠাই আছে, বহুত চহৰ আছে উজনিত, যে আপোনালোকৰ যি সেইটো ছাইডৰ বা মিয়াই কৰা খেতিৰ যি মাছ, সেই মাছৰ নাম শুনিলেই নাক কোচায়। আপোনালোকে হয়তো নাজানে, কৈ থৈছোঁ কথাটো। আৰু যি আপোনালোকৰ পাচলি, সেই পাচলি বজাৰত দেখাৰ লগে লগে গম পায় যে এইটো খাৰুপেটীয়াৰ পাচলি আৰু এইটো আমাৰ লোকেল পাচলি। বহুতো মানুহ আছে এতিয়াও সেই বাছি বাছি ব্যৱহাৰ কৰে, কিন্তু যি কম দামৰ, অলপমান 1 টকা বা 2 টকা কম দামত পাম বুলি যি যায় বজাৰলৈ, সি গৈ পেলাই সেই খাৰুপেটীয়াৰ সেই যিখিনি দৰৱ, অত্যধিক বিষাক্ত দৰৱ মৰা যিবিলাক পাচলি, সেই পাচলিৰ মুহত পৰে।